আজি অলপ নেপিয়াৰ কাটিং কৰিলোঁ। নেপিয়াৰবিলাক গৈ আছে আপোনাৰ ধেমাজি যাব। ধেমাজি দাদা এজনে বহুত দিনৰ পৰা কণ্টেক্ট কৰি আছিলে আৰু লগতে তেওঁক মহাৰাষ্ট্ৰৰ পৰা মই আফ্ৰিকান বৰ তেওঁক আনি দিছোঁ। অলৰেডি আহি আছে, কালি পৰহি পাবহি। আমাৰ 15 তাৰিখে মাল উঠিব আৰু মোটামুটি ধৰক 4 দিনৰ ভিতৰতে পাই যাবহি। তো তেওঁক মই কি নেপিয়াৰ দিছোঁ কাটিংবিলাক মই দেখুৱাই আছোঁ। যেনেকৈ প্ৰথম দেখুৱাইছোঁ এই নেপিয়াৰটো। এইটো নেপিয়াৰটো মই বহুতক সুধিছিলোঁ, বহুতে নেপিয়াৰটোৰ নামটো নাজানে, গতিকেলৈ মই এই নেপিয়াৰটোৰ নাম দিছোঁ আপোনাৰ ধান নেপিয়াৰ বুলি দিছোঁ। এই নেপিয়াৰটো ধান গছৰ নিচিনা হয়, যিহেতু ধান গছৰ নিচিনা হ'ব আৰু আমি যেনেকৈ কঠীয়া ৰোৱাৰ নিচিনাকৈ এপিচ এপিচকৈ এৰাই ৰুব লাগিব। ইয়াতে কেইবা পিচো আছে এনেকুৱা ধৰণৰকৈ। ইয়াৰ পাতটো খুব ধুনীয়াকৈ ছাগলীয়ে খায় আৰু গৰু খায়, খুব ধুনীয়া। আৰু কাটিং এইটো গুৰি কাটিং কৰিব লাগে, ওপৰত কাটিং কৰিলে এইটো ধুনীয়াকৈ ওলায়। নেক্সট আৰু এটা আছে ইণ্ডোনেছিয়ান নেপিয়াৰ দি আছোঁ। এইখিনি ইণ্ডোনেছিয়ান নেপিয়াৰ, এইবিলাক কাটিং কৰিছোঁ। এইখিনি গৈ আছে প্ৰায় ইয়াতে 50+ আছে নেপিয়াৰ। এইখিনি আপোনাৰ যাব ধেমাজি যাব, যিটো নেকি খুব ধুনীয়া কাটিং। এইটো আপোনাৰ কাটিং কৰাৰ পাছত এইটো ৰাখি দিছোঁ। ৰোৱাৰ লগে লগে ইয়াৰ আকৌ পোখা মাৰিবলৈ ষ্টাৰ্ট কৰিব। 3-4 দিনৰ ভিতৰতে পোখাটো ওলাবলৈ ষ্টাৰ্ট কৰি দিব, কুঁহি পাত। তো এইটো হৈ গ'ল ইণ্ডোনেছিয়ান নেপিয়াৰ। তাৰ লগত আছে এইখিনি ৰেড নেপিয়াৰ, যিখিনি অলৰেডি মই কাটিং কৰি থৈ দিওঁ। বহুত ফ্ৰেণ্ডে মোক খুজি থাকে, গতিকেলৈ মই কাটিং কৰি ৰাখোঁ। তো এইখিনি পোখা মাৰি আছে, যেনেকৈ যিমান আছে মেক্সিমাম আপোনাৰ পোখা আছে। গৈ কিনে ৰুলেই হৈ গ'ল। ৰোৱাৰ লগে লগে সিহঁতে গ্ৰ'থটো আহিবলৈ ষ্টাৰ্ট কৰিব। তো এনেকুৱা ধৰণকৈ গোটেইখিনি আপোনাৰ পোখা মাৰি আছে চব। এইখিনি আছে। ইয়াতো কিমান পিচ আছে মই হিচাপে কৰা নাই, তেওঁ যিটো ৰিকুৱাৰ আছিলে তো সেইটো হিচাপত মই 1 বেগ পঠাই আছোঁ। যিমানখিনি ধৰে গোটেইখিনি পঠাই দিম। তাৰপিছতে আছে এইটো আপোনাৰ 5G স্মাৰ্ট নেপিয়াৰ হয় এইটো কাটিং। এইখিনিও অলৰেডি পোখা মাৰিছে। মই এইবিলাক কাটি ৰাখিছোঁ, তেওঁ বহুত দিনৰ পৰা কৰি ৰাখিছে, গতিকেলৈ মই কাটিং কৰি এইবিলাক পোখা মাৰি থৈছোঁ। এইখিনি গৈ আছে। ইয়াতো মই হিচাপ কৰা নাই, প্ৰায় 100ৰ ওপৰত আছে। এইখিনি নেপিয়াৰ যাব। তাৰপিছতে আমাৰ যিটো নেকি স্মাৰ্ট নেপিয়াৰ আছে, তো এইবিলাকো পঠাই আছোঁ। এইখিনি প্ৰায় অলৰেডি পোখা মাৰিলে, গোটেইবিলাক পোখা মৰা। এইখিনিও আছে। লগতে নতুন কাটিং আজি কিছুমান কৰিছিলোঁ, এইবিলাক নতুন কাটিং। তো এইখিনিও গৈ আছে। তো গোটেইখিনি গৈ আছে। তো এনেকুৱা ধৰণকৈ আপোনাৰ কাটিং কৰি কিনে মই পঠাওঁ। এতিয়া মই অভাৰঅল গোটেইখিনি দেখাই আছোঁ। এইখিনি স্মাৰ্ট নেপিয়াৰ, এইখিনি হৈ গ'ল 5G স্মাৰ্ট নেপিয়াৰ কাটিং। লগতে এইখিনি আছে আপোনাৰ ৰেড নেপিয়াৰ, ইণ্ডোনেছিয়ান। এইটো নেপিয়াৰ ইণ্ডোনেছিয়ান নেপিয়াৰ আছে। আৰু এইটো মই নাম দিছোঁ ধান নেপিয়াৰ বুলি। কোনোবাই যদি নামটো জানে জনাব। তো এইখিনি নেপিয়াৰখিনি গোটেইখিনি কাটিং পঠাই আছোঁ ধেমাজি। তো আপোনালোকক যদি কাৰোবাৰ যদি নেপিয়াৰ কাটিং লাগে, তেতিয়াহ'লে নিশ্চয় মোক কণ্টেক্ট কৰিব পাৰিব। মই ইয়াতে যিমানখিনি নেপিয়াৰ দেখালোঁ, গোটেইখিনি নেপিয়াৰে আপোনাক কাটিং দিব পাৰিম। আৰু যদি কাৰোবাক যদি 5G আমেৰিকান 5G নেপিয়াৰ লাগে, তেতিয়াহ'লে মই কম পৰিমাণে যোগান ধৰিব পাৰিম, কাৰণ মোৰ অলৰেডি মই নিজে কাটিং কৰি লগাই আছোঁ। সেইটো কাৰণে আপোনালোকে যদি লাগে কয়, তেতিয়াহ'লে কম পৰিমাণে দিব পাৰিম। তেওঁক মই 5G নেপিয়াৰ দিব নোৱাৰিলোঁ, কাৰণ অলপ কম আছিলে, কাটিং কৰা নাছিলোঁ। সেইটো কাৰণে এতিয়া আগতে এবাৰ কাটিং কৰিলোঁ, যাৰ কাৰণে নতুনকৈ কাটিং কৰিবলৈ সময় হোৱা নাই, সেইটো কাৰণে দিয়া নাই। আৰু এতিয়া যিহেতু আপোনাৰ বাৰিষা ছিজন, এতিয়া আপোনাৰ যদি আপুনি নেপিয়াৰবিলাক লগাই লয়, তেতিয়াহ'লে নেপিয়াৰখিনি খুব ধুনীয়াকৈ পোখা মাৰিব আৰু খুব ধুনীয়াকৈ নেপিয়াৰখিনি ডাঙৰ হ'ব। আৰু ধৰক 3 মাহৰ পাছত, 2-3 মাহৰ পাছত ধুনীয়াকৈ কাটিং কৰিব পাৰিব। এইখন মই নতুনকৈ নেপিয়াৰ বাগান ৰেডি কৰি আছোঁ। প্ৰায় 1 বিঘাৰ ওপৰত মাটি আছে। ইয়াতে গোটেইখিনি নেপিয়াৰ আছে আৰু মাজে মাজে তামোল গছ ৰুইছোঁ আৰু লগত আপোনাৰ ননি গছটো আছে। তো এইখিনি ৰুইছোঁ আৰু বৰ্তমান বহুত হাবি হৈ আছে, যিহেতু বৰষুণ বতৰ হৈ আছে। ৰ'দ দিলে ইয়াক বন মৰা দৰৱ মাৰি চাফা কৰিম, নতুবা নিজে চাফা কৰিব লাগিব। তো সেইখিনিয়ে কথাটো। আৰু বাকী কোনোবাই যদি এতিয়াও ভাবি আছে যে আপোনাৰ ফাৰ্মৰ কাৰণে যি বৰ আনিম বুলি ভাবি আছে, তেতিয়াহ'লে আপুনি মোক কণ্টেক্ট কৰিব পাৰিব। বৰ্তমান
মেল আছে, ফিমেল নাই। ত' মেল যদি কাৰোবাক ব্ৰিডাৰ হিচাপে লাগে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। ধন্যবাদ।